পংখীৰ ককায়েকৰ লগত এটা মানে ফটো আছিলে সেই ফটোটো মই জাষ্ট এটা ভিডিঅ'ত মই লগাইছিলোঁ যে পংখীৰ নিজৰ ককায়েক বুলি মই ভাবিছিলোঁ হয় সেই পংখীৰ ককায়েকক লৈ পেলাই মই ভাল কথাই ক'লো বাৰু তাৰপিছতে মোক যিজন পংখীৰ ককায়েক হয় সেই ককায়েকজনে মোক ফেচবুকত SMS দি পেলাই মোক বহুত কিছু কৈছে ধমক দিছে এইখিনিতে মই 1 মিনিট আপোনাৰ পৰা টাইম ল'ব পাৰিম নে হয় হয় মানে পংখী ককায়েক বুলি কৈছে মানে নিজৰ ককায়েক নে ধৰি লওক নে পাতিলৰ ককায়েক নে কেনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ ককায়েক বাৰু তেখেতৰ পাতি লোৱা ককায়েক নে নিজৰ ককায়েক মই এতিয়ালৈকে গম পোৱা নাই আচ্ছা মানে ককায়েক বুলি আপুনি জানে ন আপোনালোকে দেখিবলৈ পাইছে এইগৰাকী বাইদেউ আৰু এই বাইদেউগৰাকীৰ নাম হ'ল আচলতে অৰিজিনেলি কি নাম মই নাজানো দেই মই ইউটিউবৰ চেনেলটোৰ নাম কৈ দিছোঁ এই বাইদেউগৰাকী ইউটিউব চেনেলটোৰ নাম হ'ল চিম্পি মিক্স ব্লগ এই বাইদেউগৰাকীৰ নাম আপোনালোকে দেখিবলৈ পাইছে ছাইটত তো কথা হ'ল এই বাইদেউগৰাকীয়ে হঠাৎ প্ৰায় এক ঘণ্টামান হৈ গৈছে দেই এটা ভিডিঅ' দেখা পোৱা গ'ল এটা দেখিলোঁ ভিডিঅ' এটা এই বাইদেউগৰাকীয়ে এনেকুৱা দুটামান কথা কৈছে মই আপোনালোকক ভিডিঅ' ক্লিপটো লগাই দিম একচুৱেলি প্ৰথমতে মই আপোনালোকক ভিডিঅ' ক্লিপটো লগাই শুনুৱাই লওঁ কি কথা কৈছে মই আগতীয়াকৈ ভিডিঅ' ক্লিপটো লগাই দিছোঁ এনেকুৱা কেইটামান কথা কৈছে হয়তো আপোনালোকে শুনিলেও আপোনালোকৰ চকু কপালত উঠিব এই বাইদেউগৰাকীয়ে কিয় এনেকুৱা কথা ক'বলৈ বাধ্যত পৰিলে মই ভিডিঅ'টো প্লে' কৰি দিছোঁ ৰ'ব আপোনালোকে নিশ্চয় গম পাইছে যে পংখী কাণ্ডে সমগ্ৰ অসম জোকাৰি আছে আপোনালোকে নিশ্চয় গম পাইছে যে পংখী কাণ্ডে সমগ্ৰ অসম জোকাৰি আছে নহয় জানো আজি পংখীৰ মৃত্যুক লৈ মাত মাতি মই পৰিলোঁ বিপদত মই আত্মহত্যা কৰাৰ দৃশ্য লৈ পেলাইছোঁ মই বহুত ডাঙৰ অপৰাধ এটা কৰিলোঁ পংখী ককায়েকৰ প্ৰাইভেট ফটো মই থাম্বনেইলত লগাইছিলোঁ কিন্তু মই পংখীৰ ককায়েক বুলি ভাবি পেলাই মই থাম্বনেইলত লগাইছিলোঁ তাত মই ককায়েক বুলি ভাবি পেলাই ধুনীয়াকৈ মই ভিডিঅ'টো ৰেডি কৰিছিলোঁ তাৰপিছত এই পংখীৰ ককায়েকজনে মোলৈ ধমক দিলে যে মানে মই 12টা বজাৰ আগত মই ভিডিঅ' ৰেডি কৰিব লাগে বহুত কথাই বাৰু মোক শুনাইছে আপোনালোকে শুনি থাকক শুনাইছে মই আপোনালোকে কথাকেইটা শুনি থাকক মাৰি চৰি বুলি কৈ পেলাই মই বহুতখিনি কথাই মই অৱগত কৰালোঁ তাৰপিছত মই ভিডিঅ' বনাই তেওঁ কোৱাৰ মতেদি মই পৰহি মই গোটেই ৰাতি মই পোৱা নাই ৰাতিপুৱাতে আপোনালোকে শুনক ভিডিঅ' মই আপলোড কৰিলোঁ আপোনালোকে কথাকেইটা শুনি থাকক তেওঁ কোৱাৰ মতেদি মই যিহেতু ফেচবুকত ভিডিঅ' আপলোড নকৰোঁ মই ইউটিউবত আপলোড কৰোঁ গতিকে মই ফেচবুক আৰু ইউটিউবত দুটাতে মই আপলোড কৰিলোঁ ঠিক আছে আপলোড কৰাৰ পিছত মই যিহেতু ইউটিউবত মই ভিডিঅ' দিওঁ কিন্তু মই তাত মই কোনো ধৰণৰ কমেণ্টৰ মই ৰিপ্লাই মোক কৰা নাই আপোনালোকে কথাকেইটা শুনক দেই মই হঠাৎ ভিডিঅ'টো পালোঁ এইটো আৰু ভিডিঅ'টো পাই যোৱাৰ লগে লগে ফেচবুকত যিহেতু মই ভিডিঅ'টো নবনোৱাকৈ থাকিব নোৱাৰিলোঁ যিহেতুকে মই ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ ওপৰত মাত মাতি থাকোঁ তো সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এনেকুৱা কথাৰ ওপৰত মাত নামাতো তেতিয়া মই কমেণ্টটো দিলোঁ যে মই ফটোখন দি ভুল কৰিলোঁ কিন্তু অসমৰ যুৱতীৰ কাৰণে বা অসমৰ মহিলাৰ কাৰণে অসমৰ মানুহৰ কাৰণে মই মাত নিয়াৰৰ কাৰণে মাত মাতি মই মৰিবলৈ ভয় নকৰোঁ কিন্তু সেই পংখীৰ ককায়েকজনে মোলৈ এটা বহুত ডাঙৰকৈ কমেণ্ট লিখিছে বহুত বেয়াকৈ কমেণ্ট লিখিছে আকৌ মোৰ ওপৰত বাৰু কেছ দিব বহুত কিবা কৰিব কিন্তু এই গোটেই ভিডিঅ'টো মইতো ফেচবুকত যেতিয়া ইউটিউবত যেতিয়া মই ভিডিঅ' আপলোড কৰিছোঁ সকলো মানুহেতো গম পাইছে সেই ব্যক্তিজনৰ কমেণ্টটো পাইছে তেতিয়া এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে মোক ঘৰৰ মানুহে মোক বকিব আৰম্ভ কৰিছে মোৰ ওচৰ চুবুৰীয়া গোটেই গাঁৱৰ মানুহৰ পৰা আদি কৰি চব মানুহে মোৰ গোটেই শেষ কৰি পেলাইছে মোৰ এনেকুৱা মই এই বাইদেউগৰাকীলৈ মই ফোন কৰিম এতিয়া ছ'চিয়েল মিডিয়াৰ পৰাই এই বাইদেউগৰাকীৰ নাম্বাৰটো মই সংগ্ৰহ কৰিছোঁ মই নাম্বাৰটো অৰিজিনেলি লগাই চোৱা নাই মই লগাম এতিয়া ফোন মানে প্ৰকৃতৰ ৰহস্যটো কি মই ডাইৰেক্ট অন কেমেৰাত সুধিম আপোনালোকে চাই থাকক অন কেমেৰাত সুধিম আপোনালোকেতো শুনিয়ে আছে থেংক ইউ দিয়াটো কি মোৰ অধিকাৰ নাই নেকি তেওঁক লৈতো একো বেয়াকেতো দিয়া নাই আৰু তেখেতে যে মানে কি হৈছে বস্তুটো প্ৰাইভেট ফটো আৰু তেখেতৰ যদি প্ৰাইভেট ফটো পাব্লিছ কিয় কৰিছে এনেকুৱা এটা ডাঙৰ কাণ্ডৰ কাৰণেতো আজিতো ফটোটো দিবই আৰু মই ইয়াৰ জৰিয়তে মোৰ ভিডিঅ'টো যিমান পাৰে মানুহলৈ শ্বেয়াৰ কৰি পেলাই দিয়ক মই অসম ফোন কৰিম এতিয়া এই মুহূৰ্তত অন কেমেৰাত ফোন কৰিম অন কেমেৰাত মই সুধিম এই বাইদেউগৰাকীক মানে প্ৰকৃততে হৈছিল কি অন কেমেৰাত সুধিম তেখেতৰ মানে কি ভাল ভাল কথা লৈ পেলাই যদি মই ভিডিঅ' বনাওঁ তেতিয়াহ'লে মোৰ নামত যদি কেছ দিয়ে মোৰ জেল খোৱা তেনেকুৱা না কিবা আইন আছে নেকি যদি তেনেকুৱা আইন আছে মোক জনাওকচোন তো মই এতিয়া মই ফোন কৰিছোঁ মাতিলেও মানুহৰ মই এতিয়া এই বাইদেউগৰাকীলৈ মই ফোন কৰোঁ দেই
মই প্ৰকৃত কাণ্ডটো কি মই অন কেমেৰাত সুধিম, যিহেতুকে আপোনালোকক ভিডিঅ' ক্লিপটো লগাই দেখালোৱে, কি বুলি ক'লে আপোনালোকে শুনিলে। তো মই ছ'চিয়েল মিডিয়াৰ পৰাই এই বাইদেউগৰাকী ভাগৰ নাম্বাৰটো মই সংগ্ৰহ কৰিছিলোঁ, ছ'চিয়েল মিডিয়াৰ পৰা দেই। মই এই বাইদেউগৰাকীৰ লগত কোনো চিনা নাই, মই চিনিও নাপাওঁ, ঘৰ ক'ত কি কথা মই চিনিও নাপাওঁ। কিন্তু ধৰি লওক আমি ছ'চিয়েল মিডিয়াত কাম কৰি আছোঁ নহয়নে বাৰু? ছ'চিয়েল মিডিয়াত কাম কৰি থাকিলে ইজনে সিজনক সুধিছোঁ যেন এই বাইদেউগৰাকীক চিনি পায় নেকি? ধৰি লওক পাওঁ বুলি কৈছে, এতিয়া নাম্বাৰটো বিচাৰি দিব পাৰিম নেকি? বিচাৰি তাৰপিছত মই নাম্বাৰটো সংগ্ৰহ কৰিছোঁ। তো মই এতিয়া ফোন লগাম অন কেমেৰাত। মই বিকাশ বক্সাৰ ইউটিউবৰ অনাজনে কৈ আছোঁ। মই অন কেমেৰাত কথা পাতি আছোঁ দেই আপোনালোকক। তো আপোনাৰ নাম্বাৰটো মই ছ'চিয়েল মিডিয়াৰ পৰাই মই সংগ্ৰহ কৰিছোঁ। হয় হয় বাইদেউ, মই আপোনাৰ এজন অনুৰাগী দেই। প্ৰথম কথা কৈ আছোঁ, মই আপোনাৰ এজন অনুৰাগী। মই আপোনাৰ ভিডিঅ'সমূহ চাই থাকোঁ। হয় হয় হঠাৎ অলপ আগত মই এটা ভিডিঅ' দেখা পালোঁ। হয় মানে আপুনি ভিডিঅ'টোত কিছুমান কথা উল্লেখ কৰিছে। হয় আপুনি কিবা চৰম সিদ্ধান্ত লৈছোঁ বুলি কৈছে। হয় 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 কাৰোবাৰ আপুনি বোলে ককায়েকৰ ফটো এখন ব্যৱহাৰ কৰিছিল, আৰু সেই ফটোখন বোলে কিবা প্ৰাইভেট ফটো, এনেকুৱা ধৰণৰ কিছুমান শুনা পোৱা গ'ল। মই হয় হয় যিহেতুকে বাইদেউ ময়ো ইউটিউবত ভিডিঅ' প্ৰস্তুত কৰোঁ হা। হয় হয় মই আপোনাক জনাই লৈছোঁ দেই। ধৰি লওক এতিয়া আপোনালোকৰ যোনখিনি কথা পাতিছোঁ ন, এইটো পূৰা অন কেমেৰাত পাতি আছোঁ দেই। হয় হয় অন কেমেৰাত পাতি আছোঁ, যিহেতুকে জনাই লৈছোঁ, যিহেতুকে নজনোৱাকৈ আৰু অন কেমেৰাত পতাটো এইটো ইললিগেল নহয়নে বাৰু? হয় হয় মই সেইটো কাৰণে মই আপোনাক জনাই লৈছোঁ যেন এই কথাখিনি অন কেমেৰাত পাতি আছোঁ। মই কথাখিনি সুধিবৰ কাৰণে, যিহেতুকে মই ছ'চিয়েল মিডিয়াত আপোনাৰ নাম্বাৰটো সংগ্ৰহ কৰিলোঁ। তো আপুনি এতিয়া মোক খুলি কথাখিনি ক'ব পাৰিব নেকি? হয়তো মই মানে ভিডিঅ'টো চাওঁতে যোনখিনি কথা গম পালোঁ, মই ভিডিঅ'টো হয় অলৰেডি গোটেইটো চাইছোঁৱেই। হয় মোৰ মানে বেয়া লাগিছে, যিহেতুকে আপুনিও এগৰাকী ছ'চিয়েল মিডিয়াত প্লেটফৰ্মত কাম কৰি আছে, ময়ো কাম কৰি আছোঁ। কিন্তু আপুনি যোনকেইটা কথা ক'লে বহুত আঘাত লাগিল। হয় হয় মোৰ মানে মনটো বেয়া লাগিছে। সেই বেয়া লগাৰ কাৰণে ধৰি লওক আপোনাক দুটামান কথা মই বুজাম, মোৰ যিমান মোৰ যোনটো সম্যক জ্ঞান আছে, মই যোনখিনি বুজি পাওঁ, সেই আপোনাক দুটামান কথা কমো। কিন্তু এই কথাটো প্ৰকৃত কাণ্ডটো কি, মই এইটো জানিবলৈও আপোনালৈ ফোন কৰিছোঁ। তো আপুনি ক'ব পাৰিবনে? হয় 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 ঠিক আছে। অঁ মই পংখীৰ ককায়েকৰ লগত এটা মানে ফটো আছিলে। সেই হয় ফটোটো মই জাষ্ট এটা ভিডিঅ'ত মই লগাইছিলোঁ, যে পংখীৰ নিজৰ ককায়েক বুলি মই ভাবিছিলোঁ। হয় সেই পংখীৰ ককায়েকক লৈ পেলাই মই ভাল কথাই ক'লোঁ বাৰু। তাৰপিছতে মোক যিজন পংখীৰ ককায়েক হয়, অঁ সেই ককায়েকজনে মোক ফেচবুকত SMS দি পেলাই মোক বহুতখিনি বাইদেউ কৈছে, ধমক দিছে। এইখিনিতে মই 1 মিনিট আপোনাৰ পৰা টাইম ল'ব পাৰিম নে? হয় হয় মানে পংখী ককায়েক বুলি কৈছে, মানে নিজৰ ককায়েক নে, ধৰি লওক নে পাতিলৰ ককায়েক নে, কেনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ ককায়েক বাৰু? তেখেতৰ পাতি লোৱা ককায়েক নে নিজৰ ককায়েক মই এতিয়ালৈকে গম পোৱা নাই। আচ্ছা, মানে ককায়েক বুলি আপুনি জানে ন? হয় হয় বাকী আপুনি কৈ যাওকচোন। হয়, তাৰপিছত মোলে বহুত ধৰণৰ SMS দিলে যে আপুনি মোৰ পাৰ্মিশ্যন নোলোৱাকৈ ক'ত অধিকাৰ পালে। তাৰপিছত ক'লোঁ আৰু যে দাদা ভুল হৈ গ'ল, আপোনাক লৈতো মই ভালকৈ ভিডিঅ' বনাইছিলোঁ। হয় তাৰপিছতে তাৰ বহুতখিনি কথাই ক'লে। কোৱাৰ পিছত মোক মানে বহুত ধমক দিছে যে আপোনাৰ পুলিচ কেছ দিয়া হ'ব, মানে মানহানি কেছ, এনেকুৱা বহুত ধৰণৰ কথা ক'লে। তাৰপিছত মই কৈছোঁ দাদা কেছ নিদিব আৰু মোক মানে ক্ষমা কৰি দিয়ক। তাৰপিছতে কৈছে আৰু বহুতখিনি। তাৰপিছত কৈছে কাইলৈ 12 বজাৰ আগত মানে তেখেতৰ মানে ভিডিঅ' মানে ক্ষমা খুজি পেলাই মানে ভিডিঅ' বনাব দিছে। অঁ অঁ তাৰপিছত ফেচবুকতো দিব লাগিব। মই যিহেতু ফেচবুকত তেনেকৈ ভিডিঅ' মই আপলোড কৰিব নাজানো, মই ৰিলচ বনাওঁ। হয় তাৰপিছত ইউটিউবত মই ভিডিঅ' অলপ শ্বেয়াৰ কৰোঁ, যিহেতু মই নাৰী, গতিকে মই নাৰীৰ মানে যাতে অঁ সুৰক্ষা আইনখন আনে আমাৰ অসম চৰকাৰে, তাৰ কাৰণে মই আগৰ পৰাই মাতি আহিছোঁ। জোনমনিৰ ক্ষেত্ৰতো মই মাত মাতিছোঁ। হয় তাৰপিছত ভাবা নাই, যিহেতু জোনমনি কাণ্ড হওঁতেও মই মানে কি প্ৰায় বেলেগৰ ফটো লগোৱা যায়, ভাল ক্ষেত্ৰত লগা কাৰোবাৰ কিবা, আমাৰ এইটো আমি তেনেকৈ ভিডিঅ' হয়তো বনাওঁৱেই হয় হয় যেনেকৈ যি থাকে। গতিকে সেইজন দাদা বুলি মই তেনেকৈ, যিহেতু বেলেগেও দিছে, ময়ো তেনেকৈ সেই কথাখিনি মই বুজাবৰ কাৰণে মই বনালোঁ। হয় বাৰু ঠিকে আছে, তেখেতৰ পাৰ্মিশ্যন মই লৈ পেলাই মই ফটোকপি দিয়া নাছিলোঁ বাৰু। তেখেতে সেইটো কৈছে, মই মানি ল'লোঁ। মানি লৈ পেলাই মই ৰাতিটো বাৰু খোৱাই নাই। তেখেতে এটালৈকে মোৰ লগত মানে হয় SMS দিছে। হয় তাৰপিছত মোৰ যিহেতু মানে কি বহুতখিনিয়ে কথা আহি পৰে ন, গতিকে মই ভয় লাগে, কাৰণ মোৰতো হয় আমি পুলিচৰ ওচৰত যোৱা মানুহ নহয়। গতিকে হয় মোৰ ফেমিলি হয় বহুতখিনি শিক্ষিত মানুহ, বা মই ইমানখিনি কেছলৈ আমি যাব নোৱাৰোঁ। গতিকে হয় হয় সেই অনুপাতে আমি সৰু হৈ পেলাই মই ভিডিঅ'টো দিলোঁ। ঠিক আছে, মই হয় ভিডিঅ'টো ধুনীয়াকৈ মই দি দিলোঁ। দিয়াৰ পিছত তেখেতলৈ শ্বেয়াৰ কৰি দিলোঁ। তেখেতে থেংকা দিছে, মানে হয় থেংকা বুলি এনেকুৱা এটা আছে যে সেইটো দি দিছে, থাকিলে। হয় তাৰপিছত কালি আজি ৰাতিপুৱা বা 3টামান বজাত মোৰ ফেচবুক মানে হেৰিতে
এটা মানে কমেণ্ট আহিছে, কমেণ্টত মানে আপোনাৰ চেতনা অহা নাই, বহুত মানে ফটো আইডি বা বহুত ধৰণৰ আপুনি চেক কৰি চাব পাৰে। চিম্পী গোস্বামী বুলি মোৰ যিটো ফেচবুক হয়, মোৰ তেখেতক লৈ আমি ভিডিঅ' দিয়া আছে, তাত মানে বহুত বেয়াকৈ মানে কমেণ্ট আহিছে। তাৰপিছত মানে কৈছে যে আৰু আমাৰ নামত কেছ দিব। তাৰপিছত মই বোলে এতিয়ালৈকে চেতনা অহা নাই, মই মানে বহুত মানে বেয়াকৈ মানে কমেণ্ট কৰিছো। তাৰপিছতে মোকহে মানে ফাৰ্ষ্ট কমেণ্ট দিছে, আজিলৈকে কাৰো কমেণ্ট দিয়া নাই, আৰু মানে বিহিত ব্যৱস্থা ল'ব। আৰু তাৰপিছত যেতিয়া এই কমেণ্টটো পালে, এই কমেণ্টটো পোৱাৰ পিছত তাৰ আগততো মোৰ নামত কেছ দিয়া বুলি গম পাই পেলাই তেখেতে যেনেকে দিব কৈছে ভিডিঅ'টো তেনেকে দিছো। মই গাঁৱৰ মানুহ হয়নে নহয়, গতিকে মোৰ ওচৰৰ চুবুৰীয়াৰ পৰা আদি কৰি মোৰ বা দাদাহঁতে মোক এনেকুৱা অৱস্থা কৰিছে যে চেনেল বন্ধ কৰিব লাগে, মই কান্দি থাকোতে গৈছে মোৰ। তাৰপিছত মইতো যিহেতু বিজেপি মানুহৰ লগতো মই জড়িত, গতিকে বহুত ফোন আহিছে। মোৰ এনেকুৱা যে মানসিক মানে হেৰাচমেণ্ট মোক লগত কৰিছে নহয়, মই মানে এনেকুৱা ডিচিশ্যন ল'বলৈ মই বাধ্য হৈছো। এতিয়া মই কমপ্লিট মই ভাঙি পৰিছো, মোৰ মানে এতিয়া একো উপায় নাইকিয়া হৈ গৈছে। এতিয়া মই কিবাকে মোক ঘৰৰ মানুহক যদি মই বুজাও, তেওঁলোকেও মোক ভালকে নামাতা হৈছে। গতিকে ওচৰৰ চুবুৰীয়া যিহেতু দাদা বাহঁত মোৰ ঘৰৰ মানুহ যেতিয়া ওলাই কৰি যায়, তেতিয়া কিয় এনেকুৱা হৈছে, এনেকুৱা কিয় হেৰি কৰিছে। কিন্তু মোৰ আচল কথাটো জানে নেকি? আপুনিয়ে কওক, মই ছচিয়েল ক্ৰিয়েটৰ এগৰাকী, মই মোৰ কিবা হানি হোৱা মই কাম কৰিম নেকি, বা মই সেই দাদাজনৰ কথা একো নাজানাকে মই বেয়াকে কিবা দিব যাম নেকি? ইমানে মই অপৰাধ কৰিলো নে বোলে দাদাজনক ফটো দি পেলাই? ঠিক আছে, অপৰাধ কৰিলো, ক্ষমা খুজিলো, বছ সিমানেই। কিন্তু তেখেতে যদি মোৰ যিহেতু ফেচবুকৰ লগত মোক কণ্টেক্ট আছে হয় নাই, গতিকে ফেচবুকত তেখেতে মোক গালি দিয়ক, যি নিদিয়ক মোক কওক, কিন্তু মোৰ এই যে তেখেতে যে এই কমেণ্টটো দি পেলাই যে চব মানুহক যে জনাই দিলে হয় নহয়, এতিয়া এইটো কি জনালে মানে? এতিয়া ডাইৰেক্ট মানুহে ভাবিব এনেই ভিডিঅ' বনালেও এইটো দেখি পেলাই মোক হৈ হৈছে। এতিয়া এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, মই এতিয়া বাহিৰত যাব নোৱাৰা মোৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰি পেলাইছে। কাৰণ আপোনালোকেতো জানে যে গাঁৱৰ মানুহবিলাক কেনেকুৱা হয়। আপুনি ভাবক মই কি ভুল কৰিলো? সাধাৰণ ফটোকপি মই তেওঁৰ কাৰণে বহুত ডাঙৰ কাম, কিন্তু তেওঁৰ একদম সন্মান হানি হোৱা কাম কৰিছে। ঠিক আছে, তেওঁৰ বহুত সন্মান হানি হৈ গৈছে, কিন্তু তেওঁ যদি ইমানেই সন্মান হানি হৈ গৈছে, তেখেতে কোৱা আগতে মই ফটো ডিলিট কৰিছো, তেখেতে চুপচাপ থাকিব লাগিছিল। তেখেতে যদি সন্মান হানি হব ন তেখেতৰ ফটো দিলে, তেখেতে আকৌ কমেণ্ট দি মানে জনাই মানে কি কৰিছে। মোৰ এনেকুৱা লাগিছে তেখেতেও মানে ইয়াৰ থ্ৰুৰেদি তেখেতেও মানে পপুলাৰিটি বাঢ়িবৰ কাৰণে এইবিলাক কৰা নাইতো, আমাক মানসিক আঘাত দি পেলাই। এক প্ৰকাৰে মই যদি আজি মানহানি কেছ দিব যাওঁ, মোকতো মানসিক হাৰাচমেণ্ট, আজি মই মৃত্যুৰ দৰে কথা কিয় ক'বলগীয়া হৈছে? মোৰ আজি ফ্ৰেণ্ড বিলাকে মোক কমেণ্ট দি আছে, এনেকুৱা ডিচিশ্যন নল'ব, তেনেকুৱা নকৰিব, ইজনে ফোন কৰিছে। আপোনাৰ ঘৰৰ বনোৱাৰ কথা ভাবক, আজি মই ভাঙি পৰিছো। আজি মোৰ ঘৰত কি পৰিস্থিতি হৈছে তেওঁ জানে। তেওঁ ধুনীয়াকে ঘৰৰ ভিতৰত বহি আমাৰ ইউটিউবাৰ বিলাকক তেওঁ ধোঁৱা উলিয়াই দিব পাৰে, তেওঁৰ বহুত মানুহ আছে, কিন্তু তেওঁ কি কাম কৰিছে? তেওঁ আজি পংখী তেওঁৰ ভন্টীয়ে নে কি নাজানো, তেওঁ ভন্টী বুলিয়ে শুনা পাইছো। ভন্টী গৰাকী ন্যায় হকে তেওঁ এটা মাত মাতিছে নে? তেওঁ অকল নিজৰ বোলে আজি পংখীটো মৰি গ'লে, আজি মোৰ যদি কিবা এটা হৈ যায় তাৰ বাবে জগৰীয়া এই ককায়েকজনী। গম পাইছে? স্পষ্টকে কৈ দিছো, মোৰ যদি কেনেবাকে কিবা হয় নহয়, তাৰ কাৰণে মই নাম লিখি থৈ যাম, এই মানুহজনী জগৰীয়া। কাৰণ আজি মই নিয়মতে এইবিলাক আইনত তেখেতে টকা আছে, কোটিপতি মানুহ, আমি ভাগ খেতি কৰা মানুহ। গম পাইছে? তেখেতে বাৰে বাৰে পংখীৰ এছেমেজতো পংখীৰ দ্বাৰা ভিডিঅ' কিবা কৰা কিবা বেলা লৈ পেলাই তেখেতে দিছে। পংখীৰ আজি ফেমিলি মেম্বাৰে মোলে কমেণ্ট দিছে, আপুনিও চেক কৰিব, মোক কমেণ্ট দিছে যে আপুনি মাত বান্ধিছে, ভাল কৰিছে, মাত বান্ধি যাওক, মই পংখীৰ আমুক, মই পংখীৰ তামুক, নিজৰ ফেমিলি মেম্বাৰে মোক কমেণ্ট দিছে, আৰু মই অভিয়াছলি দিম। তেওঁৰ মতে দি মই বেলেগ কাম কৰিব লাগে, এইবিলাক ভিডিঅ' দিব লাগে। তেওঁ মানে কি বুজাব বিচাৰিছে? তেওঁ কোন হয় আচলতে? এনেকে চাওক, আজি পংখীটো গুচি গ'ল, আজি তেখেতক মানসিক হেৰাচমেণ্ট কৰিছে বুলি তেখেতে যিখিনি ধাৰাপাত লিখিছে, তেখেতক কি মানসিক হেৰাচমেণ্ট কৰিলো? তেনেকে হলে আমাৰ মামায়োতো কেছ কৰিব পাৰে, মামায়ে আমালৈ ফোন কৰিব পাৰে। মামাকো বহুত ধৰণেৰে আজি আপোনালোকে দেখিছে জনমত চনমৰ পৰা আদি কৰি বহুতজনকে হেৰি কৰি থাকে। কিন্তু এই ব্যক্তিজনে যে এনেকে লাগি আছে, ডাঙৰ ডাঙৰ মানুহ বিলাকে যে লাগা নাই কিয়? আজি চাওক, চিম্পুল মই উদাহৰণ এটা দিছো, আপুনি মোৰ কথা কৈ পেলাই ফটো এটা মোক নুসুধাকে লগালে, আপুনি যদি মোৰ কথা বেয়াকে কয়, আপোনাক মই ধৰি লম, কাৰণ আপুনি বেয়াকে ক'ব নোৱাৰে নহয় বিনা কাৰণত। গতিকে আপুনি মোৰ ফটোটো লগাব পাৰে, তাত মোৰ একো কবলগীয়া একো নাই, বোলে ভালকে লগাইছে, ঠিক আছে। কিন্তু মোক ধমক দিছে, তেখেতে বেয়া পাইছে, ঠিক আছে। তাৰপিছতো এইবিলাক কিয় কৰিছে? মোৰ এতিয়া কি হব? মোৰ জীয়াই থকা ইচ্ছাই নোহোৱা হৈ গৈছে। আপুনি কওক কিবা এটা। ধৰি লওক মইতো আপোনাক কৈছো, আপুনি ফোনটো কাটি নিদিব দেই। মই আপোনালোককতো কৈছিলোৱে যেন অন কেমেৰাত কথা পাতিম আৰু অন কেমেৰাতে সুধিম। আপোনালোকেও কথাসমূহ শুনিলে, এই বাইদেউগৰাকীয়ে কি বুলি ক'লে, যেন এই বাইদেউগৰাকীয়ে কৈ দিছে যেন চৰম সিদ্ধান্ত ল'বৰ কাৰণে মই সাজু কৈছে, আৰু জগৰীয়া হ'ব
সেই পংখীৰ ককায়েকজন আপোনালোকে স্পষ্টকৈ শুনিলে। কিন্তু মই বাইদেউ মই আপোনাক মোৰ নিজৰ মানে ফালৰ পৰা মই আপোনাক ক'ব বিচাৰিছোঁ দেই, ধৰি লওক আপুনি এই সিদ্ধান্তটো নল'ব যেন চৰম সিদ্ধান্ত, মই অনুৰোধ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ বাইদেউ এইটো চৰম সিদ্ধান্তটো নল'ব দেই। আৰু মই ক'ব বিচাৰিছোঁ আপোনাক যিহেতুকে আপুনি কথাখিনি ক'লেই আপোনাক হাৰেছমেণ্ট কৰিছে কিবা কৰিছে, কিন্তু অলৰেডি মই প্ৰথমতে কৈ লৈছোঁ আপোনাৰ এজন মই অনুৰাগী দেই, মই আপোনাৰ ভিডিঅ'সমূহ চাওঁ। কাৰণ কেলে আপুনি হয় তাহানি দিনৰ পৰাই জোনমণি ৰাভা সমগ্ৰ অসমবাসী ৰাইজকো মই এই কথা অৱগত কৰিছোঁ দেই, সমগ্ৰ ৰাইজক ৰাখি এই বাইদেউগৰাকীৰ লগত অন কেমেৰাত কথা পাতিছোঁ, মই আপোনালোকক কৈছোঁৱে। কিন্তু এই বাইদেউগৰাকীয়েহে তাহানি জোনমণি ৰাভা যি অসমত মানে অসম কঁপাই যোৱা যোনটো কাণ্ড, জোনমণি ৰাভা কাণ্ডটোৰ লগতো এই বাইদেউগৰাকীয়ে মাত মাতি আহিছে। যিহেতুকে এই বাইদেউগৰাকীয়ে পংখী সন্দিকৈৰ ওপৰতো মাত মাতি ভিডিঅ' প্ৰস্তুত কৰিছে ন্যায় হকে, যেন ছোৱালীজনী ন্যায় পাব লাগে, দোষীক শাস্তি দিব লাগে, তদন্ত আৰক্ষীয়ে কৰিব লাগে, যেন প্ৰকৃতৰ ৰহস্যটো ফালি ল'ব লাগে, এনেকুৱা ধৰণৰ ওপৰত এই বাইদেউগৰাকীয়ে ভিডিঅ'সমূহ বনাই আছে। কিন্তু এতিয়া মই এই ভিডিঅ'টো পালোঁ, ভিডিঅ'টো পাই মোৰ বহুত দুখ লাগিছে। আৰু এই বাইদেউগৰাকীৰ ভাগৰ যোনটো নাম্বাৰ মই কালেকশ্যন কৰিছোঁ, মই বাইদেউগৰাকীক কৈছোঁ যেন ছ'চিয়েল মিডিয়াৰ পৰাই মই কালেকশ্যন কৰিছোঁ, আৰু মোক বন্ধু এজনে এই বাইদেউগৰাকীৰ ভাগৰ নাম্বাৰটো দিলে। কিন্তু এতিয়া কথা হ'ল, তো আপুনি মাপ খুজি ভিডিঅ' বনাইছে মই দেখিছোঁ, মাপ খুজি ভিডিঅ' বনোৱাৰ পাছত ধৰি লওক আপোনালোকৰ বুজাবুজি হৈ গ'ল, বুজাবুজি হোৱাৰ পাছতো এই যেন ভিডিঅ'টো দেখি পোৱা গ'ল, এইটোত কিন্তু এটা কিবা ৰহস্য থকা নিচিনা, কিবা ৰহস্য গুণ পোৱা নিচিনা মোৰ লাগিছে। আৰু অসমবাসীৰ ৰাইজকো জনাব বিচাৰিছোঁ, তো প্ৰত্যেকে আপোনালোকে কমেণ্ট কৰিব। এই বাইদেউগৰাকীয়ে পংখী সন্দিকৈৰ যোনজন ককায়েক, নিজে কৈছে ককায়েকৰ ফটো ব্যৱহাৰ কৰিছিলে, ব্যৱহাৰ কৰি অলৰেডি সেই ককায়েকৰ লগত কথা বতৰা হৈ গ'ল। আৰু অলৰেডি এতিয়া এই বাইদেউগৰাকীয়ে এটা ভিডিঅ' প্ৰেৰণ কৰিবলগীয়া হ'ল, যেন য'ত সেই ভিডিঅ'টোত কৈছে যেন চৰম সিদ্ধান্ত বা এনেকুৱা আত্মহত্যাৰ কথা কৈছে। কিন্তু মই এতিয়া ক'ব বিচাৰিছোঁ, ধৰি লওক এতিয়া ইমান এটা ডাঙৰ কথা কৈ দিছে, এইটো দুখ লাগিছে। সমগ্ৰ অসমবাসীৰ ৰাইজ আপোনালোকে সাক্ষী হৈ ৰ'ব লাগিব দেই, আপোনালোকে ভিডিঅ'টো চাই আছে। কিন্তু আমি বিচাৰিছোঁ পংখী সন্দিকৈ ন্যায় পাব লাগে, আমি বিচাৰিছোঁ পংখী সন্দিকৈ ন্যায় পাব লাগে। কিন্তু এতিয়া হিতে বিপৰীত হৈ গৈছে, হিতে বিপৰীত হৈছে কাৰণ কেলে এতিয়া সেই দাদাজনেও মানে ককায়েকজনেও এতিয়া এই বাইদেউগৰাকীক ধৰিছে আৰু ভুলটো মানি লৈছে। কিন্তু ইমানতে সমাপ্ত হ'ব লাগে, নহয়নে বাৰু? এতিয়া ধৰি লওক আপুনি এটা ভিডিঅ'টো প্ৰস্তুত কৰিছে, কিন্তু আপোনাৰ আঘাত লাগিছে, আপুনি কষ্ট পাইছে, তো এতিয়া ধৰি লওক আপুনি ভিডিঅ'টো দিছে আৰু পংখী ককায়েকেও যদি এই ভিডিঅ'টো চাই আকৌ এটা কিবা কৰে, তেতিয়া এইটো যুদ্ধখন বৰ বেলেগ ধৰণৰ হৈ যাব নহয় এতিয়া, হয় নহয়? তো মই সেইকাৰণে অসমবাসী ৰাইজক আপোনালোককো মই অনুৰোধ কৰিছোঁ, আপোনালোকেও কমেণ্ট কৰক যেন প্ৰকৃততে কাণ্ডটো কেনেকুৱা ধৰণে চেটেল কৰিব লাগে। তো সমগ্ৰ অসমবাসীৰ ৰাইজকো মই অনুৰোধ কৰিছোঁ আপোনালোকে কমেণ্ট কৰক, যিহেতুকে আপোনালোকে বহুত শিক্ষিত লোক, বহুত মানে আপোনালোক জনা শুনা লোক। তো মই নাজানো বুলি কৈছোঁ, মই একোৱে নাজানো, তো সেইকাৰণে মই আপোনালোককে সুধিছোঁ, তো আপোনালোকে কমেণ্ট কৰক যেন এই বাইদেউগৰাকীয়ে কি ভুল কৰিলে বা সেই ককায়েকজনে কি ভুল কৰিলে। মই ৰাইজলৈ খেলি দিছোঁ দেই, মই কিন্তু ক'ব বিচৰা নাই। এই বাইদেউগৰাকীয়ে যোনখিনি কথা ক'লে মই আগতে ভিডিঅ' ক্লিপ লগাই লৈছিলোঁ। তো এতিয়া মই ৰাইজক সুধিছোঁ, ৰাইজে পৰামৰ্শ দিয়ক। ৰাইজে নখ জোকালে নৈ বৈ বুলি কয়, নহয় বাৰু? ৰাইজে নখ জোকালে নৈ বৈ বুলি কয়। তো মই এতিয়া ক'ব বিচাৰিছোঁ, তো যিহেতুকে মই এই ভিডিঅ'টো বাইদেউ মই এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত আপলোড দিব পাৰিম নহয়? ঠিক আছে, মই এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত আপলোড কৰিম। আৰু মই ক'ব বিচাৰিছোঁ, যোনজন পংখী সন্দিকৈ যোনজন ককায়েক, হয়তো মোৰ এই ভিডিঅ'টো চাবও পাৰে, আৰু যদি চাই নহয় মই অনুৰোধ কৰিছোঁ আপোনাক, যাতে আপুনি এই যি এতিয়া এই বাইদেউগৰাকীয়ে যোনটো কথা কৈ ভিডিঅ' প্ৰস্তুত কৰিলে, মই অনুৰোধ কৰিছোঁ দাদা, বাইদেউগাতো ভুল বা ধৰি লওক আপোনাৰ ভুল নাই বুলি কৈছোঁ, কিন্তু ইমানতে মানে সমাপ্ত কৰি দিয়ক, মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। যিহেতুকে এই বাইদেউগৰাকীয়ে আপোনাক মই ইয়াৰ থ্ৰুতে আৰু এটা কথা ক'ব বিচাৰো, মই আজি এনেকুৱা ধৰণৰ ডিচিশ্যন ল'বলৈ কিহৰ কাৰণে মই বাধ্য হৈছো, কাৰণ মই এতিয়া মানসিক ডিপ্ৰেশ্যনত ভুগিছো। কাৰণ মই এতিয়া ৰাস্তালৈ যাব নোৱাৰো, বা এনেকে মোবাইল চাই পেলাই ফিচিং কৰে, কাৰণ আজি এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে মোৰ ঘৰৰ এটা দুটা মানুহ নহয় নহয়, মোৰ ঘৰত 10জন মানুহ, মোৰ ফেমিলি একেলগে আমি থাকো। গতিকে এনেকুৱা ধৰণৰ বাহিৰত ওলাই গ'লেও বা কোনোবা দাদাৰ লগত কোনোবা আহিলে, গতিকে এনেকুৱা ধৰণৰ এটা মোৰ পৰিস্থিতি হৈছে। তেখেতে ফটো দিয়াৰ কাৰণে যিটো এটা তেখেতে পংখীৰ লগত নিজে উঠিছিল ফটো, তেখেতে নিজেও আপোনালোকে নিজে দেখিছে ছচিয়েল মিডিয়াত তেখেতে আপলোড কৰিছিল। হয়, তেখেতে যিটো ডিপ্ৰেশ্যনত ভুগিছে, আজি মই পংখীৰ ন্যায় হকে, কাৰণ আজি পংখীটো মৃত্যুমুখত পৰিলে, আজি পংখীৰ দৰে বহু নাৰী, হয় নাই, শাহু শহুৱেকক মানে
গিৰিয়েকৰ অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছে, বহুতে সন্মানৰ কথা ভাবি মাত নেমাতে। গতিকে মোৰো 3জনী ভণ্টি আছে, আজি যাতে আমাৰ লগতো যদি নহ'ব পাৰে কি কথাটো আছে। গতিকে সেই হকেহে মাত মাতি আছো যে আমি আমাৰ অসম চৰকাৰখন আমিতো নিজেতো আইন হাতত তুলি ল'ব নোৱাৰো, আমি নিজেতো একো কৰিব নোৱাৰো যে হৈ গ'ল এইটো কামটো হৈ গ'ল, আমি একো কৰিব নোৱাৰো। চ' এইবোৰ ভিডিঅ'ৰ দ্বাৰা আমি অসম চৰকাৰখনক অনুৰোধ কৰি আছো। কিন্তু এই দাদাজনে নিজৰ দাদা ভণ্টিয়েকৰ কথা ইমান ভালকে কৈ পেলাই এই দাদাজনে এতিয়া অকল ফটোখনৰ লগত লাগি আছে। তেখেতে এটা জোৰ দিব লাগিছিল যে আমাৰ পংখীয়ে ন্যায় পাব লাগে, দোষীয়ে শাস্তি পাব লাগে। তেখেতে এটা ভিডিঅ' প্ৰস্তুত কিয় কৰা নাই এতিয়ালৈকে, মই সেইটো বুজিব বিচাৰি পোৱা নাই। কিন্তু আজি মোৰ তেখেতে যিমান মানসিকভাৱে মানে হেৰি পাইছে আমি ফটোটো আপলোড দিয়াৰ কাৰণে, কিন্তু আজি মোৰ লগত যিমানখিনি হৈছে মানুহে ভিডিঅ' নেচোৱাকে বহুতে আমাৰ ছাবস্ক্ৰাইব কৰা নাই। আমাৰ ওচৰৰ মাত্ৰ কোনোবা এটাই কৈছে, ইফালে এটা কৈছে এনেকে কেছ হৈছে নহয়, এনেকুৱা হৈছে নহয়, পিচিং এইবিলাক আলোচনা। তেনেকে আমি এনেকুৱা এটা পন্থা হাতত নলৈ, এনেকুৱা এটা নেভাবি আমি কি কৰিম বুলি কওক। তাকে মোৰ একদম বহুত দুখ লাগিছে, যিহেতুকে আপুনি এগৰাকী মানে ধৰি লওক মহিলা। এই ক্ষেত্ৰত মই আপোনালৈ বাধ্যত পৰি ফোন কৰিবলগীয়া হৈছে, কাৰণ কেলৈ আপুনি যোনটো কথা কৈ দিলে মোৰ মানে বহুত দুখ লাগিলে। যিহেতুকে আমি এনেকুৱা এটা হ'ব নিবিচাৰোঁ, কাৰণ আমি একেটা পৰিয়ালে মানে সদস্য নহয় নে বাৰু। আপুনি ছ'চিয়েল মিডিয়াত কাম কৰিছে, ময়ো ছ'চিয়েল মিডিয়াত কাম কৰিছোঁ। তো আপোনাৰ ভিডিঅ'টো দেখাৰ লগে লগে মোৰ মনটো বেয়া লাগি গ'ল। কাৰণ কেলৈ এইটো এটা নৰ্মেল কথা, মোৰ মতে দেই, মোৰ মতে কৈছোঁ এইটো এটা নৰ্মেল কথা। আপুনি কাৰোবাৰ এখন ফটো ল'লে, নহয়নে বাৰু। সেই ফটোখন লোৱাটো মোৰ মতে কৈছোঁ দেই, মোৰ মতে এইটোতো নৰ্মেল কথা, মোৰ মতে দেই। যদি আপুনি সেই ফটোখন লৈ যদি আপুনি বেয়া মন্তব্য কৰে, তেতিয়াহে এইটো এটা অপৰাধ বুলি মই ভাবোঁ। আপুনিতো তেনেকুৱা একো মানে বেয়া মন্তব্যটো দিয়া নাই। মই বাৰু আপুনি কোৱাটো বুলি নহয়, মই বাৰু মানি লৈছো তেখেতে বেয়া পাইছে ফটোকপি দিয়াৰ কাৰণে। তেখেতক মই দাদা বুলি মাতি পেলাই বোলো দাদা ক্ষমা কৰি দিব, ভুল হৈ গ'ল। আপোনাক মই বিচাৰিছিলো ফটোকপি লোৱাৰ আগত, কিন্তু আপোনাক মই নাজানো নাম চাম, কাৰণ এই ফটোকপি দেখোঁতেহে চিনি পাইছো কোন ল'ৰা কি কথা নাজানো। জাষ্ট বেলেগেও ভিডিঅ' কৰিছে, গতিকে আমিও যিহেতু পংখীয়ে পৰিয়ালে ন্যায় পাব লাগে, গতিকে সেই সংক্ৰান্তত মানে আমি ফটোকপি দি পেলাই এটা ভাল বাৰ্তা দিব বিচাৰিছো তেখেতৰ দাদাজনৰ কথা কৈ পেলাই। যি নহওক মোৰ মাত্ৰ ফটোকপি দিয়াৰ কাৰণে, মই বেলেগটো একো কোৱাই নাই। তেখেতে ভিডিঅ' চাইছে, ফটোকপি দিয়াৰ কাৰণে অ'কে। তেখেতে কোৱাৰ মতেদি মই 1টা বজালৈকে তেখেতৰ লগত কথা হৈছো, ৰাতি বোলে যিহেতু SMS দিছিলে 11টা বজাৰ পৰা। পিছত কথা কৈ পেলাই মই ৰাতি মই নুখুলো বুলি ক'লেও ভুল নহয়। মই 6টামান বজাত মই ভিডিঅ' ৰেডি কৰি মোৰ টাৱাৰৰ প্ৰব্লেম, মই 10টা বজাৰ আগত মই প্ৰায় 9:30 বজাৰ আগত মই ভিডিঅ' ৰেডি কৰি তেখেতলৈ মই 2টা চেনেল FB আৰু মই ইউটিউবৰ পৰা মই ভিডিঅ' পঠাই দিছো। কাৰণ মোৰো ভয় আছে, কাৰণ মৰিবলৈ ভয় নকৰো। আজি কোনো ধৰণৰ আজি মোক কোনোবা চুচুৰাই নিলেও ভয় নকৰো। আজি অসমবাসীৰ কাৰণে শুদ্ধ কথা কৈ মৰিবলৈ ভয় নকৰো। কিন্তু এই যে সন্মানত আঘাত লগা, কোনোবাই কেছ দিব, পুলিচৰ তাত যাব, এইবিলাক কামটো আমি তেনেকুৱাটো ডাঙৰ কামটো কৰা নাই বুলি ভাবো। তেনেকুৱা কামৰ কাৰণে সৰু কথা চেটেল হৈ যাব আৰু, কাৰণ তেখেতো আমাৰ দাদাৰ দৰে, পংখীৰ দাদা যেতিয়া আমাৰো দাদা বা ভাইটি যি নহওক, কাৰণ অসমৰে হয়। আজি তেখেতৰ যদি তেনেকুৱা এটা ঘটনা হ'ল হয়, আমি অভিয়াছলি মাতিলো হয়। গতিকে এই বস্তুটো বুজি পাব লাগে। বা আমাৰ দৰে বিজনে ছ'চিয়েল ক্ৰিয়েটৰে এনেকে মাতিছে বা কিবা মানে ভাল ভাল যুৱতী মৰিছে, কবিতা লিখিছে, গান লিখিছে, সেইটো তাক লৈ ক'বলগীয়া একো কথা নাই, ভালহে পাব লাগে। এগৰাকী যুৱতী মৰিও অমৰ, হয় নাই? তেখেতৰ যদি ভনীয়েক ভালহে পাব লাগে। তেখেতে ভিডিঅ' এটাও তেনেকে আপলোড কৰিছে, তেখেতে মোলৈ যিহেতু শ্বেয়াৰ কৰিছে। তাৰপিছতো আকৌ ইমান ধাৰাপাতকে কমেণ্ট লিখি, ইমান বেয়াকে ফকতীয়া ইউটিউবাৰ মাৰি আমাক এক প্ৰকাৰে মানসিকভাৱেতো হাৰাচমেণ্ট কৰিছে। আমাক বহুত মানে এনেকুৱা কৰি পেলাইছে যেন আমাৰ কোনো ফেমিলি মানুহ নাই, তেখেতৰে সকলো মানুহ তলত পৰি আছে, আমি জংঘলত থাকো। গতিকে তেনেকুৱা কথা নহয়। তেখেতৰো এখন সমাজ আছে, আমাৰো এখন সমাজ আছে। গতিকে তেখেতৰ যিমানখিনি সন্মান হানি হ'ব, তেখেতে বস্তুটো বহল কৰিহে আছে। তেখেতে এতিয়া মোৰ ফেচবুক পোষ্টত গৈ পেলাই তেখেতে যিখিনি কমেণ্ট দিছে, তেখেতৰ কমেণ্টক লৈ পেলাই চবে পঢ়ি হাঁহি আছে, মোক লৈ এনেকে দিছে, হয় নাই? যে মই যে ভাল কথা কলো বোলে চবেই মোক ভাল পাব, কাৰণ উন্নতি কাৰোবাৰ অকমান মানে ভাল হলেতো কোনো বেয়াই পায়। আৰু এতিয়াতো হাঁহিব লৈছে। চাওক এতিয়া কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈ আছো, ভাবক আপুনি। তাকেতো তো মই একদম বহুত এইটো দুখৰ খবৰ। মই অসমবাসী ৰাইজকো মই এইটো ভিডিঅ'টো আপলোড কৰিছোঁ। আপোনালোকেতো যিহেতুকে চাবই, কথাখিনি গম পাব। তো মই শেষত আকৌ আপোনাক ক'ব বিচাৰিছোঁ, তো আপুনি যিহেতুকে চৰম সিদ্ধান্তটোৰ কথা ক'লে, প্লিজ এইটো অনুৰোধ কৰিছোঁ আপুনি এই সিদ্ধান্তটো নল'ব, ঠিক আছে? আৰু মই যিহেতুকে এই ভিডিঅ'টো সমগ্ৰ অসমবাসী ৰাইজক জনাবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু লগতে পংখী সন্দিকৈৰ যোনজন ককায়েক, আৰু ককায়েকে যদি মোৰ এই ভিডিঅ'টো চাই নহয়, মই অনুৰোধ কৰিছোঁ যাতে আপুনি ধৰি লওক মানে এই বাইদেউগৰাকীৰ লগত
মিলামিলি হয় যাতে এই মানে ধৰি লওক কাণ্ডটো ইমানতে সামৰণি মাৰক মই অনুৰোধ কৰিছোঁ মানে ধৰি লওক মানে বেয়া লাগে নহয়নে বাৰু এটা মানে ধৰি লওক চবৰে মানে ডিপ্ৰেশ্যন হৈ যায় এনেকুৱা ধৰণৰ কথা হয় মানে চবৰে ডিপ্ৰেশ্যন যাব সেইকাৰণে মই অনুৰোধ কৰিছোঁ মানে পংখী ককায়েকজনকো আৰু আপোনাকো অনুৰোধ কৰিছোঁ যাতে এইবিলাক সমাধা হ'ব লাগে মই অনুৰোধ কৰিছোঁ আৰু লগতে মই শেষত আপুনি ফোনটো লাইনত থাকক আৰু সমগ্ৰ অসমবাসী ৰাইজক মোৰ যোনটো সম্যক জ্ঞান আছে দেই মোৰ সম্যক জ্ঞানে দুটামান মই এটা কথা ক'ম দেই মই মানে ধৰি লওক মোৰ একো ডিগ্ৰী চিগ্ৰী একো নাই দেই মানে ভুলো হ'ব পাৰে মই শুদ্ধ কথা ক'ম বুলি নকওঁ ঠিক আছে মই এতিয়া আপুনি শুনি থাকক দেই তো মই সমগ্ৰ অসমবাসী ৰাইজকো এইটো মই কথা ক'ব বিচাৰিছোঁ দেই তো এতিয়া বাইদেউগৰাকী কৈছে যেন ফটো ইউজ কৰিছোঁ আমুক ইউজ কৰিছে দেই তো ময়ো ক'ব বিচাৰিছোঁ দেই পংখী সন্দিকৈৰ লগত ককা মানে যোনজন ককায়েক এখন ফটো আছিল আৰু সেই ফটো সহ আৰু মানে দুটামান কথা লিখি নিজৰ প্ৰফাইলত পষ্ট কৰিছে দেই আপোনালোকে অসমবাসী ৰাইজ আপোনালোকেও শুনিব তো আপুনি শুনক দেই পংখী সন্দিকৈৰ লগত একেলগতে মাৰি থকা ককায়েকজনে সেই ফটোখন দি আৰু লিখনি দি মানে পষ্ট কৰিছে ধৰি লওক সেই পষ্টটো যিহেতুকে দিছে সেই মানে সেই ককায়েকৰ লগত আপুনিও ফ্ৰেণ্ড হৈ থাকিব পাৰে নহয়নে বাৰু আছে বুলি কোৱা নাই দেই আপুনিও ফ্ৰেণ্ড হৈ থাকিব পাৰে বা ময়ো ফ্ৰেণ্ড হৈ থাকিব পাওঁ তাৰপাছত এতিয়া সেই পষ্টটো যিহেতুকে দিছে সেই ফটোখন যিহেতুকে দিছে নহয়নে বাৰু সেই পষ্টটোতো সমগ্ৰ অসমবাসী ৰাইজে পঢ়িব হয়নে নহয় সমগ্ৰ অসমবাসী ৰাইজে পঢ়িব ময়ো পঢ়িম গোটেই ৰাইজে পঢ়িব তেতিয়া সমগ্ৰ অসমবাসী ৰাইজে গমে পালে যেন এজন ককায়েক নহয়নে বাৰু আৰু সেই ফটোখন যিহেতুকে সেই ফটোখন আপুনি ব্যৱহাৰ কৰিছে মই ব্যৱহাৰ কৰিছোঁ আৰু বহুতোৱে ব্যৱহাৰ কৰিছে আৰু সেই ফটোখন ব্যৱহাৰ কৰি পংখী সন্দিকৈয়ে ন্যায় পোৱাৰ ক্ষেত্ৰত যদি কিবা যদি অলপ হ'লেও যদি সহায় কৰে মোৰ খুব সম্ভৱ ককায়েকজনে ভাল পাব লাগিছিল যদি ককায়েকজনৰ বিৰুদ্ধে যদি বেয়া কিবা মন্তব্য কৰিছে তেতিয়া ককায়েকজনে বেয়া পাব লাগে বুলি মোৰ বিবেকে কয় তো অসমবাসী ৰাইজকো এই কথাটো ক'লোঁ তো আপোনালোকে এতিয়া কমেণ্ট কৰক হয়নে নহয় বা মই মোৰ যোনটো বিবেকে বুজি পাইছোঁ সেই কথাটো কৈছোঁ যিহেতুকে এতিয়া আপুনি ইউটিউবাৰ যিহেতুকে ইউটিউবাৰ বা চবেই খুলিব পাৰে শিক্ষাগত অৰ্হতা বা কিবা এইবিলাক লাইচেঞ্চ একো নালাগে নহয়নে বাৰু যদিহে যিহেতুকে সাংবাদিক বন্ধুসকলক গণতন্ত্ৰ চতুৰ্থ স্তম্ভ বুলি কয় দেই যদিহে সেই সাংবাদিক বন্ধুসকলে নিউজ চেনেলত যদি কেনেবাকৈ সেই পষ্টটো নি সেই ফটোসহ যদি দিয়া হ'লে তো এই অভিযোগটো পংখী ককায়েকে নিউজ চেনেলৰ ওপৰত অভিযোগটো খটাব পাৰিলেহেঁতেন বাৰু তো মই অসমবাসী ৰাইজক কৈ আছোঁ দেই আৰু তেতিয়া আমি নিউজ চেনেলৰ পৰা যদি সেই ফটোখন বাৰু পষ্টটো লোৱাহেঁতেন তেতিয়া আমাক এনেদৰে হাৰাচমেণ্ট দিব পাৰিলেহেঁতেন বাৰু তো মই অসমবাসী ৰাইজক কৈছোঁ তো মই এইকেইটা কথা নাজানো তো আপোনালোকৰ পৰা মই জানিব বিচাৰিছোঁ তো আপোনালোকে মোক কমেণ্ট কৰিব আৰু পৰাপক্ষত এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু মই শেষত আকৌ ক'ব বিচাৰিছোঁ বাইদেউ আপুনিও এনেকুৱা ধৰণৰ সিদ্ধান্ত নল'ব আৰু লগতে ককায়েককো মই অনুৰোধ কৰিছোঁ যাতে এই কাণ্ডটো ইমানতে সমাপ্ত হ'ব লাগে ধৰি লওক আৰু মানে ধৰি লওক এনেকৈ বাঢ়ি গৈ থাকিলে এটা বহুত ডাঙৰ সৃষ্টি হ'ব আচলতে মানুহৰ এটা কাজিয়া সৃষ্টি কেনেদৰে হয় বহুত ডাঙৰ কথা এটাত কাজিয়া সৃষ্টি নহয় সৰু কথাত একদম সামান্য সৰু কথাত ডাঙৰ হৈ যায়গৈ তো মই সেইকাৰণে অনুৰোধ কৰিছোঁ বাইদেউ আপুনিও এনেকুৱা ধৰণৰ চৰম সিদ্ধান্ত নল'ব আৰু মই দাদাজনকো কৈছোঁ হাতযোৰ কৰি অনুৰোধ কৰিছোঁ সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত তো যাতে সমাধা হ'ব লাগে তো বাইদেউ আপুনি ইমান সময় মোক দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু যিহেতুকে আপোনাক কৈ লৈছিলোঁ প্ৰথমতে যেন এইটো অন কেমেৰাত কথা পাতি আছোঁ আৰু লগতে মই এই ভিডিঅ'টো আপলোড কৰিব পাৰিমনে শেষত আকৌ সুধিছোঁ হয় পাৰিব ঠিক আছে হ'ব দিয়ক বাইদেউ তেনে দেই ধন্যবাদ ঠিক আছে বহুত থেংক ইউ